চাৰিদিনীয়া কাৰ্যসূচী আজি দ্বিতীয় দিনা ভাগৱত 29 তাৰিখলৈকে আমাৰ কাৰ্যসূচীটো চলি থাকিব। আজি বিশ্ব শান্তিৰ উদ্দেশ্যে বৰুৱা গাঁও নামঘৰত এখন মহাভাগৱত অনুষ্ঠিত কৰিছে। বিভিন্ন প্ৰান্তৰ আজি পাঠকসকলে আহি অংশগ্ৰহণ কৰিছে, কি ক'ব? আচলতে আমাৰ বিশ্ব শান্তিৰ বাবে প্ৰতি বছৰে ইয়াত এনেকুৱা অনুষ্ঠান আয়োজিত হৈ আহি আছে। এই বছৰ পৰম্পৰাগতভাৱে আমি চতুৰ্থ বৰ্ষত যোৱা 26 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে এই অনুষ্ঠানভাৱে আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু যথেষ্ট ভক্ত ইয়াত সমাগম হৈছে। আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তে যাতে বিশ্বত শান্তি স্থাপন হয়, মানুহৰ মনলৈ যাতে অসূয়া অভীতিবিলাক দূৰ হৈ পেলাই মানুহৰ মনত শান্তি স্থাপন হয়, তাৰে আশা ৰাখিছোঁ। আপোনাৰ পাঠকসকল ক'ৰ পৰা আহিছে? পাঠকসকল বিভিন্ন অঞ্চলৰ পৰা আহিছে। ইয়াত ধৰক আমাৰ স্থানীয় বুলি ক'ব নোৱাৰি, আমি নিমন্ত্ৰণৰ পত্ৰৰ জৰিয়তে বিভিন্ন দিশৰ পৰা আমাৰ ইয়াত নগাঁৱৰ বিভিন্ন কোণৰ পৰা আমাৰ ইয়ালৈ পাঠকসকলৰ আগমন ঘটিছে। গাঁৱৰ এজন নামঘৰ জ্যেষ্ঠ ব্যক্তি আছে, নমস্কাৰ। যি বিশ্ব শান্তি হৈছে আৰু লগতে পুতনি গাঁও গোটেই গাঁওখনৰ মংগল হৈ যি ভাগৱত পাঠ অনুষ্ঠিত কৰিছে চাৰিদিনীয়াকৈ, কি ক'ব? পূৰ্বগাঁও ভাৰত গ্ৰন্থাগাৰ, পূৰ্বগাঁও মহিলা সমিতি উদ্যোগত এইবাৰ গৌৰৱ উজ্জ্বল চতুৰ্থ বৰ্ষ। এই চতুৰ্থ বৰ্ষটো পৰুৱা গাঁওখনৰ আধ্যাত্মিক বিকাশ তথা বিশ্ব শান্তিৰ কাৰণে আমি এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। ইয়াত কিমান সফল হয় সেইটো ভগৱানৰ ধন্যবাদ। ভক্তিৰ ৰসত বুৰ গৈছে গোটেই বৃহত্তৰ পুতনি গাঁও অঞ্চলটো যি চাৰিদিনীয়াকৈ ভাগৱত পাঠ অনুষ্ঠিত কৰিছে, চতুৰ্থ বাৰ্ষিক যি ভাগৱত পাঠ অনুষ্ঠিত, কি ক'ব? ৰাইজ ওলাই আহিছে, নামঘৰটো দূৰ গৈছে বৃহত্তৰ গাঁও। আমি এইভাগেই নহয়, অন্যান্য কিবা শংকৰী কলা কৃষ্টি ইয়াৰ জৰিয়তে সুনাম হয়। ধন্যবাদ।